নমস্কাৰ, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি দ্য ৱাইন এণ্ড দ্য লিভছৰ কবিতাটো প্ৰশ্নবোৰ আলোচনা কৰিম। জৰ্জ কপাৰে লিখিছে, ৰাইটাৰ হৈছে জৰ্জ কপাৰ। এই প্ৰশ্নবোৰ আলোচনা কৰিম। ইয়াত শব্দ অৰ্থ কেইটামান দিছে যে ফ্লাটাৰিং, মেডো, কোল্ড, মিছ, ছামাৰ, লাউড, ব্ৰক, ফেয়াৰৱেল, ক্ৰিকেট। ফ্লাটাৰিং মানে ভাহি থকা, উৰি থকা বা ঘূৰি ফুৰা। মেডো মানে ঘাঁহনি, কোল্ড মানে ঠাণ্ডা, মিছ মানে মনত পেলোৱা, ছামাৰ মানে গ্ৰীষ্মকাল, লাউড মানে জোৰকৈ ডাঙৰ শব্দ, ব্ৰক মানে সৰু জুৰি, ফেয়াৰৱেল মানে বিদায়, ক্ৰিকেট মানে এটা সৰু পতংগ। এক্টিভিটি 1ত লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱৰ্ডছ মিন ইন দ্য পয়েম। মানে ইয়াত কেইটামান শব্দ অৰ্থ ইংলিছত দি দিছে, তোমালোকক মই অসমীয়াত বুজাই দিছোঁ। ব্ৰক এ স্মল ষ্ট্ৰীম মানে সৰু এটা জুৰিক ব্ৰক বুলি কয়। পুট অন মানে ৱেৰ মানে পিন্ধা। ফেয়াৰৱেল এন অকেজন হুৱেন ছামৱান চেজ গুড বাই মানে এটা মানে ফাংচনৰ নিচিনা আৰু আমি ফেয়াৰৱেল পাতোঁ যে, বিদায় সভা পাতোঁ যে, সেই তেনেকুৱা আমি কাৰোবাক বিদায় দিলে আমি বিদায় দিয়াটো কি বুলি কোৱা হয়? ফেয়াৰৱেল। মিছ মানে মনত পেলোৱা। টু ফিল দ্য এবচেঞ্চ অফ ছামৱান অৰ ছামথিং কিবা এটা বস্তু বা কোনোবা এজন মানুহ অনুপস্থিত থাকিলে আমি যাতক মনত কৰোঁ তাকে মিছ বুলি কোৱা হয়। এইখিনি মই লিখি পেলাই অসমীয়াৰ অৰ্থখিনি লিখি দিছোঁ, তোমালোকে লিখি ল'বা। গিভ দ্য মিনিং অফ দ্য ফলোয়িং ৱৰ্ডছ ইউ কেন ইউজ দ্য ডিক্সনেৰী মানে ডিক্সনেৰীৰ সহায় লৈ পেলাই তুমি শব্দ অৰ্থবিলাক লিখা। এনেকৈ লিখিব পাৰিম মেডোটো লিখিব পাৰিম এ ফিল্ড অফ গ্ৰাছ, ফ্লাটাৰিং মুভিং কুইকলি এণ্ড লাইটলি, কোল্ড নট ৱাৰ্ম হেভিং এ ল' টেম্পাৰেচাৰ, লাউড হাই ভলিউম লিখিব পাৰিম, ছামাৰ দ্য হটেষ্ট ছিজনছ, ক্ৰিকেট এ স্মল জাম্পিং ইনচেক্ট ডেট মেক্স এ লাউড চাউণ্ড মানে এটা সৰু কীট বা পতংগ যি জঁপিয়াই জঁপিয়াই যায় আৰু ডাঙৰ শব্দ কৰে। নাও মেক চেণ্টেঞ্চেছ ইউজিং দিছ ৱৰ্ড এণ্ড ৰাইট ডেম ইন ইয়ৰ নোটবুক মানে এই শব্দবিলাকৰ পৰা বাক্য ৰচনা কৰিব দিছে আৰু তোমাক লিখিবলৈ দিছে। মেডো দ্য কাউচ আৰ গ্ৰেজিং ইন দ্য মেডো, ফ্লাটাৰিং দ্য বাটাৰফ্লাই ইজ ফ্লাটাৰিং ইন দ্য গাৰ্ডেন, কোল্ড ইট ইজ ভেৰি কোল্ড টুডে, লাউড দ্য মিউজিক ইজ ভেৰি লাউড, ছামাৰ ইজ এ হট ছিজন, ক্ৰিকেট দ্য ক্ৰিকেট ইজ এ স্মল ইনচেক্ট। কি 1C read the poem and find the words that are similar in meaning to the following word. মানে চিমিলাৰ অৰ্থ থকা মানে একে অৰ্থ থকা শব্দ লিখিব দিছে। ব্ৰিজ, গ্ৰাছলেণ্ড, ৱেৰ, লিভছ। ব্ৰিজটো আমি ৱাইন লিখিব পাৰিম, গ্ৰাছলেণ্ড মেডো, ৱেৰ পুট অন, লিভ গো লিখিব পাৰিম। দিজ আৰ এ ফিউ ৱৰ্ডছ টু ডেছক্ৰাইব ফ্ৰেণ্ডশ্বিপ। ফ্ৰেণ্ডশ্বিপ মানে বন্ধুত্বৰ বিষয়ে কেইটামান ৱৰ্ড দিছে। ফ্ৰেণ্ডশ্বিপত হেপিনেছ থাকে, ফান থাকে, ইণ্টিমেট থাকে, ট্ৰাষ্ট থাকে, এফেকশ্যন, হাৰমনি, লাভ, কেয়াৰ এই গোটেইখিনি গুণ ফ্ৰেণ্ডশ্বিপৰ মাজত থাকে। গতিকে সেই ফ্ৰেণ্ডশ্বিপৰ ৰাইট এ ফিউ চেণ্টেঞ্চেছ ডেছক্ৰাইবিং দ্য ফ্ৰেণ্ডশ্বিপ বিটুইন দ্য ৱাইন এণ্ড লিভছ। এতিয়া ৱাইন আৰু লিভছৰ যিটো ফ্ৰেণ্ডশ্বিপ আমাৰ কিতাপত দিছে সেইটো দিছে। আমি এনেদৰে লিখিম দ্য লিভছ এণ্ড ৱাইন আৰ ফ্ৰেণ্ডছ, দ্য লিভছ ফ'ল' দ্য ৱাইন জেণ্টলি, the wind and leaves never feel lonely together. Their friendship is full of joy and movement. The leaves and the wind are friends. তেওঁলোক মানে বন্ধু। The leaves follow the wind gently. মানে পাতবিলাকে বতাহৰ পিছে পিছে যায়। The wind and leaves never feel lonely together. তেওঁলোকে অকলশৰীয়া কেতিয়াও অনুভৱ নকৰে। wind আৰু leavesে বতাহ আৰু পাতে। Their friendship is full of joy. তেওঁলোকৰ বন্ধুত্বত আনন্দ আৰু কি মানে ঘূৰা ফুৰা এইবিলাক আছে। 2 নম্বৰে ৰিড দ্য ফাৰ্ষ্ট ষ্টেঞ্জা অফ দ্য পয়েম কেয়াৰফুলি, আণ্ডাৰলাইন দ্য লাষ্ট ৱৰ্ড অফ ইচ লাইন। লাষ্ট ৱৰ্ডটো লিখিব দিছে এই চাৰিটা এই ষ্টেঞ্জাৰটোৰ চাৰিটা লাইনৰ লাষ্ট ৱৰ্ডটো কি আছে? ডে, প্লে, গোল্ড। এতিয়া কৈছে নাও ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ইন পেয়াৰ। এতিয়া ৰাইমিং ৱৰ্ড লিখিব লাগে মানে ছন্দ লিখিব লাগে। ডে হ'লে প্লে হ'ব, গোল্ড হ'লে গোল্ড হ'ব। তোমালোকে 2 নম্বৰ এইটো এনেদৰে লিখিবা ডে, প্লে, গোল্ড। 2 নম্বৰ বিধ ৰাইমিং স্কিম দিছে মানে ইয়াত লাষ্টৰটো চোৱা ডে, প্লে, গোল্ড মানে একেই ছন্দ ডে, প্লে সেইকাৰণে এ হৈছে আৰু এইটো গোল্ড বি হৈছে। এতিয়া 2 নম্বৰটো
দিছে নাও গিভ দ্য ৰাইম স্কিম অফ দ্য ফলোয়িং ষ্টেঞ্জা এই ষ্টেঞ্জাটোৰ ৰাইমিং স্কিমটো আমি উলিয়াব লাগে গতিকে আমি লাষ্টৰ কেইটা যদি চাওঁ ইয়াত ব্ৰাইট আছে ট্ৰী আছে লাইট আছে ফ্ৰী আছে গতিকে আমাৰ এইটো যদি এ ধৰোঁ এইটো যদি বি ধৰোঁ এইটো যদি এ ধৰোঁ এইটো যদি বি ধৰোঁ এ বি ইয়াত ৰাইমিং স্কিমটো হ'ব এ বি 2 নম্বৰ চি আনচাৰটো আমি লিখিব পাৰিম দ্য ৰাইম স্কিম of this stanza is A B. 2 number D, fill in the blanks and complete the poem choosing the right word from the box to match the rhyme scheme A B. মানে A একে হ'ব বিছৰ লগত যেনেকৈ ইয়াত লাষ্টটো এটাত ওপৰটোত খালী ঠাই দিছে আৰু ইয়াত দি দিছে ওপৰ খালী ঠাই দিছে আকৌ দি দিছে গতিকে ছেকেণ্ড লাইনটো দিছে 20 ইয়াৰ লগত মিলাই পেলাই আমি লিখিব লাগিব 30 ইয়াত 30 লিখিম আৰু ইয়াত থ্ৰিলছ দিছে গতিকে আমি ইয়াত লিখিব লাগিব হিলছ গতিকে 2 নম্বৰ ডিৰ আমি খালী ঠাইখিনি এনেকৈ পূৰণ কৰিম লাষ্টত 30 লিখিম 20টো আছেই হিলছ লিখিম থ্ৰিলছটো আছে 3 নম্বৰ লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টেণ্ড আমি কিমান বুজি পালোঁ সেইটো চাব দিছে 3 চুজ দ্য কাৰেক্ট এনচাৰ মানে ইয়াত অপশ্যন দি দিছে 3 নম্বৰখিনি ইয়াৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে হুইচ one of the following means moving lightly and quickly moving lightly and quickly to fluttering hobo C what dress does the wind ask the leaves to put on ki color dress pindhibo korisile gotike teoloke red color aru gold color or dress to pindhibo disile gotike B hobo 3 number how did the leaves respond to the loud call of wind লাউড কল মানে ডাঙৰ ডাঙৰকৈ যে ওয়াইণ্ডে মাতিছিলে পাতবোলে কেনেকৈ মানে সঁহাৰি জনাইছিলে ৰেছপন্স মানে সঁহাৰি জনোৱা তেওঁলোকে কি কৰিছিলে বাই ফ্লাটাৰিং ডাউন ওৱান বাই ওৱান এজন এজনকৈ মানে এটা এটা পাত কি হৈছিল তললৈ নাচি বা গুৰি গুৰি নামি আহিছিল এইটো লিখিব লাগিব 4 নম্বৰ হু হাৰ্ড দ্য ওয়াইণ্ড লাউড কল গতিকে কোনে ডাঙৰকৈ মাতা শুনিছিল এইটো মাতা শুনিছিল কোনে দ্য লিভছ পাতবিলাকে ডাঙৰ ডাঙৰকৈ মাতা শুনিছিল গতিকে প্ৰশ্নবোৰ তোমালোকে এনেকৈ দাগ দি ল'বা ফ্লাটাৰিং ড্ৰেছ অফ ৰেড এণ্ড গোল্ড এ নম্বৰটো দিবা আৰু ইয়াত চি নম্বৰটো দিবা 3 নম্বৰ বিৰ প্ৰশ্ন উত্তৰ লিখিব দিছে নম্বৰ বি 1 নম্বৰ প্ৰশ্নটো হোৱাট ডাজ দ্য ওয়াইণ্ড আস্ক দ্য লিভছ টু ডু বতাহে পাতবিলাকক কি কৰিবলৈ কৈছিলে এনচাৰ দ্য ওয়াইণ্ড আস্ক দ্য লিভছ টু কাম ডাউন ফ্ৰম দ্য ট্ৰী এণ্ড ডেন্স উইথ হিম Why did the wind ask the leaves to wear dress of red and gold? কিয় গোল্ড ৰেড ৰঙা আৰু সোণালী ৰঙৰ ড্ৰেছ পিন্ধিব কৈছিল কাৰণ কি আছিল দ্য ওয়াইণ্ড আস্ক দ্য লিভছ টু ৱেৰ ড্ৰেছেছ অফ ৰেড এণ্ড গোল্ড বিকজ অটম হেড কাম গিভ দ্য মুভমেণ্ট ৱৰ্ড ইউজড ফৰ দ্য লিভছ ইন দ্য পয়েম পাতবিলাকে যে গৈছিলে বা এঠাইৰ পৰা আনঠাইলৈ গৈছিল মুভমেণ্ট লৰচৰ কৰিছিল ইয়াৰ ৱৰ্ডটো কি দিছিলে ফ্লাটাৰিং গতিকে দ্য মুভমেণ্ট ৱৰ্ড ইউজড ফৰ দ্য লিভছ ইন দ্য পয়েম ইজ ফ্লাটাৰিং এণ্ড ডেন্সিং হোৱাট ডিড দ্য লিভছ ডু আফটাৰ হিয়াৰিং দ্য ওয়াইণ্ডছ লাউড কল বতাহৰ চিঞৰটো শুনি পেলাই চিঞৰি মাতিছিলে যে সেইটো টেষ্ট কি কৰিছিলে পাতবিলাকে আফটাৰ হিয়াৰিং দ্য ওয়াইণ্ডছ লাউড কল দ্য লিভছ ফ্লাটাৰিং ডাউন ওৱান বাই ওৱান তেওঁলোকে এটা এটাকৈ তললৈ নামি আহিছিলে হোৱাট ছিজন ইজ মেনশ্যন ইন দ্য পয়েম কি মানে ছিজনৰ কথা কৈছে ইয়াত হুইচ লাইন ইন দ্য পয়েম ইণ্ডিকেট দ্য পাছিং অফ ছামাৰ গুচি যোৱাৰ লাইনটো কি আছিল কবিতাটো দ্য লাইন ডেট ইণ্ডিকেট দ্য পাছিং অফ ছামাৰ ইজ গান এণ্ড ডেজ গ্ৰ' কোল্ড 4 নম্বৰ ৰিড দ্য ফলোয়িং লাইন ফ্ৰম দ্য পয়েম এই লাইনবিলাক পঢ়িব দিছে নাও ৰিড দ্য পয়েম এগেইন এণ্ড read the following line from the poem এই লাইনকেইটা পঢ়িব দিছে কিতাপৰ লাইনকেইটা read the following line from the poem কবিতাটোৰ এই লাইনটো পঢ়িবলৈ দিছে আৰু ইয়াত কৈছে যে read the poem again and write down the lines where the activities of wind and the leaves resemble human action কবিতাটো আকৌ পঢ়িব দিছে আৰু পঢ়ি পেলাই তাত মানুহৰ ক্ৰিয়াকলাপৰ লগত মিল থকা লাইনকেইটা লিখিব দিছে কাম লিটিল লিভছ সেড দ্য ওয়াইণ্ড ওৱান ডে কাম
over the meadows with me and play. Put on your dress of red and gold. The leaves heard the wind's loud call, singing the soft little song they knew. Sign number B, you have already learned about alliteration in your previous class. Alliteration কথা পঢ়িছা. There are some alliteration in the poem, The Wind and the Leaves. Find them and write below. Alliteration হৈছে একে লেটাৰ দি আৰম্ভ হোৱা দুটা শব্দ যিটোৰ মানে অৰ্থটো খুব শুৱালা হয় আৰু তিনিটা বা চাৰিটা ৱৰ্ডো থাকিব পাৰে, এটা মানে ফ্ৰেজৰ নিচিনাও থাকিব পাৰে। গতিকে সেইখিনি ব্যৱহাৰ হ'লে কবিতাবোৰ শুনিবলৈ শুৱলা হয়। গতিকে সেই ৱৰ্ডকেইটা আমি কিতাপত থকা ৱৰ্ডকেইটা আমি লিখিব পাৰিম, এলিটাৰেশ্যনখিনি লিখিব পাৰিম। লিটিল লিভছ আছে কিতাপত আৰু ছফ্ট লিটিল ছংছ এইটো লিখিব পাৰিম। আৰু আছে, গতিকে দুটা লিখিবৰ কাৰণে দিছে কাৰণে মই দুটা দিছোঁ। 6 নম্বৰ, ৰিড দ্য পয়েম এণ্ড ৰাইট ডাউন দ্য explanation of each stanza. The first stanza is done for you. ষ্টেঞ্জাৰখিনিৰ যি তিনিটা ষ্টেঞ্জা আছে কিতাপত, সেই ষ্টেঞ্জাৰ প্ৰথম ষ্টেঞ্জাৰ চামাৰিটো লিখি দিছে। গতিকে সেই ছেকেণ্ডটো আৰু থাৰ্ডটো আমাক লিখিব দিছে। আমি এনেদৰে লিখিব পাৰিম। In the second stanza, as soon as the leaves hear the wind's loud call, they begin to stare and whisper. They quickly detach themselves from the tree branches and fly down to the ground. They are excited to join the wind, dancing and whirling around happily over the brown field. 3 নম্বৰ ষ্টেঞ্জাত আমি লিখিব পাৰিম, In the third stanza is all about saying goodbye. It shows the close bond between different elements of nature. The leaves are not sad, instead they are happily singing as they dance away, taking a sweet and loving departure from their old summer friend and the cricket and the brook. 7 নম্বৰখিনি দিছে, এইখিনি মানে তোমালোকৰ পিছত এটা ষ্টৰ্ক, যাক আমি অসমীয়াত হাড়গিলা বুলি কওঁ, হাড়গিলাৰ ওপৰত এটা ইয়াত লিখি দিছে। গতিকে এইখিনি পঢ়িবা তোমালোকে। 9 নম্বৰত দিছে, ছল্ভ দ্য ক্ৰছ ৱৰ্ক পাজল, ক্লুজ আৰ গিভেন বিলো। ইয়াত মানে পাজল বক্স এটা দি দিছে, ইয়াত ক্লুজ দি দিছে। দ্য নেচাৰেল ৱৰ্ল্ড এৰাউণ্ড আছ, সেইটো আমি এনভাইৰনমেণ্ট লিখিম। গ্ৰুপ অফ চিমিলাৰ অৰ্গেনিজমছ, সেইটো আমি স্পেচিছ লিখিম। দ্য হোম অফ এন অৰ্গেনিজমছ হেবিটেট, এ কমিউনিটি অফ ইণ্টাৰেকশ্যন অৰ্গেনাইজেশ্যন এণ্ড দেয়াৰ এনভাইৰনমেণ্ট ইক'চিষ্টেম। something that no longer exist, extinct লিখিব পাৰিম। the third planet in the solar system, earth লিখিব পাৰিম। 11 নম্বৰত লেটছ এনজয় এ পয়েম, কবিতা এটা দিছে, ধুনীয়া কবিতা, এ ক্লেভাৰ কেট ইন দ্য চিটি। তোমালোকেতো পঢ়িবা, মই বেলেগ এটা ভিডিঅ'ত এইটো তোমালোকক পঢ়ি বুজাই দিম। 12 নম্বৰ, ৰিড দিছ ৱৰ্ড এলাউড, এই ৱৰ্ডখিনি পঢ়িব দিছে। চিনেমা, কেম, ফেচ, ক্লেভাৰ, কোট, কেয়াৰ, চিটি, আইজ, এক্সপিৰিয়েঞ্চ, কেট, পেজ, ক্লে। নাও ইন দ্য বক্স এ ৰাইট ডাউন দ্য ৱৰ্ডছ ইন হুইচ দ্য লেটাৰ চি ইজ প্ৰনাউন্সড এজ কেট। দ্য বক্স বি, ৰাইট ডাউন দ্য ৱৰ্ডছ ইন হুইচ দ্য লেটাৰ চি ইজ প্ৰনাউন্সড এজ ইন আইজ। 1 ইজ ডান ফৰ ইউ। মানে চিটো কৰে ক উচ্চাৰণ হোৱাটো ৱৰ্ডখিনি লিখিব দিছে ইয়াত এ বক্সত, আৰু চি টু চি উচ্চাৰণ হোৱাখিনি বি বক্সত লিখিব দিছে। আমি কেয়াৰ লিখিব পাৰিম, ক্লেভাৰ, কেট, কেন, কোট, ক্লে। এক্সপিৰিয়েঞ্চ, চিনেমা, চিটি, আইজ, পেজ, ফেচ, এনেকৈ লিখিব পাৰিম। 16 নম্বৰখিনি পঢ়িব দিছে। ৰিড দ্য ফলোয়িং ৱৰ্ড, আইজ, আইটেম, আইডল, বাইক, নাইট। দ্য চাউণ্ড কমন অফ দিছ ৱৰ্ড ইজ ভাৱেল চাউণ্ড। মানে আইজ, আইটেম, আইটো ভাৱেল হয়, গতিকে ভাৱেল উচ্চাৰণ হৈছে। নাও ৰিড দ্য ফলোয়িং ৱৰ্ড, এইট, এইন, কেন, ৰেইন, এইট, ভেইন। এইন উচ্চাৰণ হৈছে ইয়াত, এই উচ্চাৰণ হৈছে, এ হস্যই এই উচ্চাৰণ হৈছে। দ্য কমন চাউণ্ড টু দিছ ৱৰ্ড ইজ দ্য ভাৱেল চাউণ্ড এজ ইন দ্য ৱৰ্ড। ৰিড দ্য ফলোয়িং ৱৰ্ড মানে ৱৰ্ডখিনি পঢ়িব দিছে। ব্ৰাইট, এজ, টাইম, এইম, গেম, চেম, চাই, গেইন, লাইট। Now write the word that have the vowel sound as in eyes in the yellow flowers, and the words that have the vowel sound as in aim.
in the pink flower on the tree below. For each vowel sound, one has been done for you. I উচ্চাৰণ হোৱাখিনি আমি য়েল্লো ফ্লাৱাৰত লিখিব দিছে আৰু এম উচ্চাৰণ হোৱাখিনি আমি পিংক ফ্লাৱাৰত লিখিব দিছে। পিংক ফ্লাৱাৰত হ'ব এ চেম গেম গেইন এম আৰু য়েল্লো ফ্লাৱাৰত হ'ব টাইম ব্ৰাইট লাইট চাই হাই। 17 number, read the following table. Some examples of different type of adverb are given. Complete table by adding more to the list. Adverb আমি জানো 5 প্ৰকাৰৰ adverb of time, adverb of place, adverb of manner, adverb of degree, adverb of frequency. গতিকে কেইটামান দি দিছে আৰু বাকীকেইটা খালী ঠাই দিছিলে এইকেইটা পূৰাব লাগে। adverb of time দিছিলে ago, before, now। আমি today লিখিব পাৰিম, yesterday লিখিব পাৰিম, soon লিখিব পাৰিম, later লিখিব পাৰিম, already লিখিব পাৰিম। adverb of place দিছে down, there, everywhere। inside লিখিব পাৰিম, outside, here, back, away। adverb of manner truly, loudly, beautifully, slowly, quickly, carefully, happily, sadly। adverb of degree any, almost, fully, very, too, quite, nearly, enough লিখিব পাৰিম। adverb of frequency often, once, gain, daily, usually, always, sometimes, rarely এনেদৰে লিখিব। নম্বৰত দিছে read the sentences given below, identify and write the type of adverb used in the sentence। গতিকে চেণ্টেন্সত এই চেণ্টেন্সবিলাকত আণ্ডাৰলাইন কৰি দিছে ৰেগুলাৰলি, কনষ্টেণ্টলি, বিফ'ৰ, কুৱাইট, আউট, কুইকলি। গতিকে ৰেগুলাৰলিটো হ'ব এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি, কনষ্টেণ্টলি হ'ব এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি, বিফ'ৰ এডভাৰ্ব অফ টাইম, কুৱাইট এডভাৰ্ব অফ মেনাৰ, আউট এডভাৰ্ব অফ প্লেচ, কুইকলি এডভাৰ্ব অফ মেনাৰ লিখিব লাগিব। 18b, read the following sentences and the underline the adverbial phrases। adverbial phrases বিলাক আণ্ডাৰলাইন কৰিব দিছে। 1 নম্বৰ the flower bloomed at the break of dawn, এইটো adverbial phrases হ'ব at the break of dawn। the cat sat under the old wooden table, ইয়াত হ'ব under the old wooden table। 3 নম্বৰ she crossed the road in a very careful manner, ইয়াত হ'ব in a very careful manner। we ran down the hill as fast as we could, এইটোত হ'ব down the hill as fast as we could। 5 নম্বৰ the children are playing in the park, ইয়াত হ'ব in the park। 6 নম্বৰ I will see you in the morning, ইয়াত হ'ব in the morning। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।